ৰাজ্যজুৰি জুবিন স্মৰণ ৰাজ্যবাসীৰ হিয়া শূন্য কৰি পাৰ্থিৱ জগতৰ পৰা আঁতৰি যোৱা জুবিন গাৰ্গৰ পৰলোকত আজিও ৰাজ্যবাসী শোকাকুল হৈ আছে। অসমবাসীৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে আজি গোটেই অসমৰ লগতে বঙাইগাঁও জিলাৰ মানিকপুৰ অঞ্চলৰ বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধা নিবেদন কৰে। মানিকপুৰ ব্যৱসায়ী সন্থা, মৌখোৱাৰ ৰঙালী বিহু উদযাপন সমিতি, কঠালগুৰি ৰাস মহোৎসৱ উদযাপন সমিতি, পাতিলাদখা বজাৰ সমিতি, ডুমপাৰাবাসী ৰাইজ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ গুণমুগ্ধসকলে উচুপি উঠে। প্ৰিয় শিল্পীগৰাকীৰ মহাপ্ৰয়াণত গোটেই অসমবাসীয়ে আজি হিয়া উজাৰি চকুলো টুকিছে। উল্লেখ্য যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মানিকপুৰ ব্যৱসায়ী সন্থা আৰু পাতিলাদখা বজাৰ সমিতিয়ে আজি স্বতঃস্ফূৰ্তভাৱে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে। ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা আমাৰ হাৰ্ট শিল্পী জুবিন গাৰ্গলৈ আমাৰ আন্তৰিক তথা যি তেওঁৰ দেৱসান ঘটিল, তেওঁৰ এই দেৱসানৰ প্ৰতি আমি মানিকপুৰবাসী ৰাইজ তথা আমাৰ ব্যৱসায়ী সন্থাৰ ফালৰ পৰা তেওঁক আমি পুষ্পাঞ্জলি অৰ্পণ তথা আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু তেওঁৰ প্ৰতি আমাৰ আন্তৰিকতা চিৰদিন থাকিব। এই আশাৰে আমি আজি এই মঞ্চৰ পৰাই তেওঁৰ পৰিয়ালবৰ্গলৈ আমি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। জুবিন গাৰ্গ পৃথিৱীৰ এজন আৰ্টিষ্ট বুলি ক'ব লাগিব আৰু তেওঁৰ অপ্ৰত্যক্ষ যিটো মৃত্যু ঘটিলে এইটোৰ কাৰণে গোটেই অসমবাসী আজি কান্দিছে। এতিয়া তেওঁৰ যিটো এৰিয়া আছিলে, তেওঁ নিজস্বভাৱে যোৱাৰ সময়তো তেওঁ এটা গান চিলেক্ট কৰি গৈছিল যে এই গানটো মোৰ মৃত্যুৰ পিছত বাজি থাকিব। এতিয়া তেওঁৰ যিটো নশ্বৰ দেহটো আহিব, নশ্বৰ দেহটো প্ৰথম দায়িত্ব হ'ব তেওঁলোকৰ পৰিয়ালবৰ্গৰ, অৰ্থাৎ তেওঁৰ দেউতাক জীৱিত আছে, তেওঁৰ ৱাইফ জীৱিত আছে বা তেওঁৰ নিশ্চয় যিমানখিনি আত্মীয় কুটুম আছে, তেওঁলোকে এই বিষয়ত প্ৰথম সিদ্ধান্তটো তেওঁলোকে ল'ব লাগিব। তেওঁলোকে লোৱাৰ পিছত যদি তেওঁলোকে কয় চৰকাৰে বা ৰাইজে য'ত বিচাৰে তাতেই হওক, গতিকে ৰাইজে সেই বিষয়ত আৰু চৰকাৰে গোটেইখিনিৰ লগত এটা আলোচনা মৰ্মে এটা সিদ্ধান্ত ল'ব। কিন্তু আমি বিচাৰোঁ বা মোৰ ব্যক্তিগত মতামত হিচাপত মই বিচাৰোঁ যে তেওঁৰ যিটো সমাধিস্থল হ'ব, সেই সমাধিস্থলটো এটা সময়ত আমাক অসমৰ এটা পৰ্যটনস্থলী হিচাপত সৃষ্টি কৰিব লাগে।